আজি মহাশিৱৰাত্ৰি ভগৱান ভোলানাথৰ পূজা অৰ্চনাৰে মুখৰিত ৰাজ্যৰ শিৱ মন্দিৰসমূহ। নগাঁও জিলাৰ খেনচুৱা তিনিআলি তিনিচুকীয়া পুখুৰীপাৰ শিৱ মন্দিৰতো পূজা অৰ্চনা আগবঢ়াইছে ভক্তপ্ৰাণ ৰাইজে। মহাদেৱৰ আশীষ কামনাৰ পুৱাৰে ভাগৰে পৰাই মন্দিৰত ভিৰ ভক্তপ্ৰাণ ৰাইজৰ। আমাৰ চেনেলৰ পৰা আপোনালোক সকলো লোকলে মহাৰ শিৱৰাত্ৰি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হয়, খেনচুৱা আঞ্চলিক সাৰ্বজনীন শিৱ মন্দিৰৰ আজি 54তম মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে। আচলতে 54তম বুলি ক'লে আমাৰ 1972 চনত প্ৰতিষ্ঠা হোৱা নহয়, 100 বছৰ গৰকা এভাগ খুব ঐতিহ্যমণ্ডিত, খুব জাগ্ৰত এভাগ মন্দিৰ। এই অঞ্চলৰ খেনচুৱা তথা বেবেজীয়া অঞ্চলৰ ভিতৰত এই মন্দিৰভাগ দ্বিতীয় বুলি ক'ব পাৰি। প্ৰথমতে হৰিগৌৰ মন্দিৰ মাহেৰিয়াতি আৰু দ্বিতীয়তে আমাৰ এইভাগ আছিলে। প্ৰথম এভাগ গৰখীয়া থান হিচাপে আছিলে। 100 বছৰ অতিক্ৰম কৰা এইভাগ খুব জাগ্ৰত মন্দিৰ। তাৰপিছত সাৰ্বজনীন খেনচুৱা শিৱ মন্দিৰ হিচাপে প্ৰতিষ্ঠা 1972 চনত, আৰু 72 চনৰ পৰা আমি চালে এইবাৰ আমাৰ 54তম সংখ্যক মহাশিৱৰাত্ৰি আয়োজন চলিছে। হয়, খেনচুৱা অঞ্চলত পুৰণি শিৱস্থান আপুনি কৈছে 54তম নহয়, বহুত বছৰ আগৰ পৰাই স্থাপিত হৈছিলে আৰু তিতিতল নামৰে মন্দিৰভাগ আছিলে। কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত এই মন্দিৰভাগ আপোনাৰ 1972 চনত গৰখীয়া থানৰ পৰা মন্দিৰলৈ ৰূপান্তৰিত হৈছে। অশেষ খেনচুৱা জ্যেষ্ঠসকলৰ বহুত ইয়াৰ কৃতজ্ঞ, বহুত তেওঁলোকৰ ত্যাগ স্বীকাৰ আছে। আমি এই চেগতে ইয়াৰ লগত জড়িত সমূহ জ্যেষ্ঠ যিসকল জীৱিত আছে, যিসকল এতিয়াও ইহ সংসাৰত নাই, আমি সকলোকে আজি এই পবিত্ৰ ক্ষণৰ পৰা তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু জীয়াই থকা সকলৰ কাৰণে সুস্বাস্থ্য আমি কামনা কৰিছোঁ। আৰু সেই সকলো ৰাইজৰ সহযোগত এই মন্দিৰভাগ প্ৰতিষ্ঠা হ'ল। অনাগত দিনত ৰাইজৰ সহায় সহযোগিতা পালে আশা কৰি পৰিচালনা সমিতিয়ে অনাগত দিনত মন্দিৰৰ অহা 20 মাৰ্চ 5 চ'তত আমি মন্দিৰৰ নতুন আপোনাৰ ভূমি পূজন আৰম্ভ কৰিম। সেইদিনাও আমি সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। নিমন্ত্ৰণ আমি ইয়াৰ পৰাই ৰাইজক জনাইছোঁ আৰু ৰাইজৰ সহায় সহযোগিতা আগবঢ়াই পেলাই অনাগত দিনত যাতে এই মন্দিৰভাগ এই অঞ্চলৰ যাতে সকলোতকৈ জাকত জিলিকা মন্দিৰলৈ ৰূপান্তৰিত কৰে, সকলোকে সেইটো আহ্বান। আৰু লগতে আজি বিধায়ক মহোদয় আহিছে, আপোনালোকৰ বিধায়ক পুঁজিৰ পৰা যি আমন্ত্ৰণ দিছে গৃহ নিৰ্মাণত, কি ক'ব? সেইটোতো আমি ঋণী হৈ থাকিম তেওঁৰ ওচৰত। আজি সেই মহান বিধায়কজনৰ, আজি নগাঁৱৰ সুযোগ্য সন্তান, তেখেতৰ বলিষ্ঠ নেতৃত্বত নগাঁৱে যি গতি লাভ কৰিছে, সেই গতিৰে এটা সৰু অংশীদাৰ আমিও এই সাৰ্বজনীন শিৱ মন্দিৰ খেনচুৱা তিনিচুকীয়া পুখুৰী পাৰো আমি ইয়াত তেওঁৰ পৰা লাভ কৰিছোঁ। তেওঁ আজি আহি পেলাই তেওঁ বিধায়ক পুঁজিৰ পৰা 5 লক্ষাধিক টকা আমাৰ অনাগত দিনত মন্দিৰ নিৰ্মাণৰ কাৰণে আগবঢ়াইছে। ধন্যবাদ। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।